নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই প্ৰথমবাৰৰ বাবে এটা সৰুকৈ মিনি ব্লগ আৰম্ভ কৰিছোঁ আপোনালোকৰ বাবে। মই আছোঁহি বৰ্তমান গুৱাহাটীত বাহঁতৰ ঘৰত দেউতাৰ চিকিৎসাৰ কাৰণে। আমি গৈ আছোঁ মেডিকেললৈ কিছু টেষ্টৰ কাৰণে। মই ভিনদেউ মুমু আৰু দেউতা আমি চাৰিজনেই গৈ আছোঁ বৰ্তমান মেডিকেললৈ। ঘৰৰ পৰা ওলাইছোঁ আৰু জাষ্ট ওলাই মেলি গৈ আছোঁ মেডিকেলৰ অভিমুখে। আমি গোটেই চাৰিটাই ধুনীয়াকৈ কথা পাতি গৈ আছোঁ আৰু ধেমালি কৰি মুমুৰ লগত আমি কলেজ পাৰ হৈছোঁ আৰু জাষ্ট। যিহেতু আজি বহুত গৰম গুৱাহাটীত গৈ আছোঁ আৰু যিহেতু কামো আছে সেয়া যাবই লাগিব। মুমুৰ লগত ধুনীয়াকৈ ধেমালি কৰি ধুনীয়াকৈ টাইমটো পাছ হৈ গৈ আছে আৰু যিহেতু অলপ দূৰ আছে মেডিকেললৈ, তো আমি গৈ আছোঁ আৰু এতিয়া গম পায় আৰু গুৱাহাটীৰ এটা বিশেষ অসুবিধা যান জঁটৰ যোনটো ট্ৰেফিক। আমি ফচি আছোঁ এতিয়া বৰ্তমান গৈ আছোঁ লাহে লাহে। পালোঁহি আমি এপ'ল' হস্পিটেল, য'ত দেউতাক দেখুওৱা হৈ আছে। ইয়াত কিছু টেষ্ট আছে, টেষ্টৰ কাৰণে আহি আছোঁ। সোমাইছোঁ আৰু মেডিকেলখন বৰ ধুনীয়া। ইয়াৰ পৰিৱেশটো ইমান সুন্দৰকৈ ৰাখিছে এওঁলোকে, বৰ ভাল লাগে দেখি। আমি টেষ্টৰ কাৰণে গৈ আছোঁ। মুমু আগবাঢ়ি গৈ আছে আৰু তাৰ লগতে ধুনীয়াকৈ হাঁহি মুতি গৈ আছোঁ। যিহেতু দেউতা এতিয়া টেষ্টৰ কাৰণে ভিতৰত আছে, আমি এতিয়া ৱেইটিং ৰুমত ৱেইট কৰি আছোঁ। সময়খিনি বৰ নেযায় নোপোৱাই, কিন্তু চিন্তাদায়কো হয় বাৰু। অৱশেষত শেষ হ'লগৈ সকলো টেষ্ট হৈ মেলি আজৰি। যিহেতু টেষ্ট সদায় পিছদিনা নহ'লে বা পিছবেলালৈ দিয়া হয়। আমি এতিয়া আজৰি হৈ মেলি ভিনদেউ আহি আছে আমাক ল'বলৈ। আমি এতিয়া বৰ্তমান পাইছোঁহি আৰু ঘৰ। পাই মেলি সোমাম আৰু যিহেতু পাইছোঁহি আৰু পাই মেলি ধুনীয়াকৈ ফ্ৰেছ হৈ ভাত পানী খাই মেলি সকলো শুই যাম। যদি আপোনালোকে চাই ভাল পালে, থেংক ইউ ছ' মাছ।